অসমত খিলঞ্জীয়া ভূমিপুত্ৰৰ অধিকাৰ সৰ্বতো প্ৰকাৰে সুৰক্ষিত হৈ থাকিব লাগিব। এই অধিকাৰ আমি খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতলৈ আনিবলৈ হলে শ্ৰী মাধৱদেৱ মহাপুৰুষজনক যোগ্য স্থান প্ৰদান কৰিব পাৰিব লাগিব। পুনৰ এই কথা নিশ্চিত কৰাব লাগিব যে এই দেশ শংকৰ মাধৱৰ দেশ। যি দেশৰ পৰিচয় দুষ্ট চক্ৰৰ হাতত পৰি শংকৰ আজান আৰু আজি এক প্ৰকাৰে আজান শংকৰ হল। সেই উদ্দেশ্যেৰে অসমৰ জনগণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ হেতুকে 23 আগষ্টৰ দিনা মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে গুৱাহাটী খানাপাৰ খেলপথাৰৰ পৰা পুৱা 10 বজাত এক ৰুক্মিণী গাঁও টঙৰা সত্ৰলৈ ৰাওনা হয়। উক্ত সমদলত অংশগ্ৰহণ কৰি প্ৰখৰ হিন্দুত্ববাদী নেতা তথা কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্যৰঞ্জন বৰাই কয় যে আজি আমি খিলঞ্জীয়া ভূমিপুত্ৰৰ ভূমি অধিকাৰ, ভাষা অধিকাৰ আদি বিষয়বোৰ লৈ ভূমিপুত্ৰৰ ভূমি অধিকাৰৰ কথা কৈছো। আমি ভাষা অধিকাৰৰ কথা কৈ পুৱাৰ পৰা গধূলিলৈকে চিঞৰ বাখৰ কৰিছো, কিন্তু আমাৰ নিচিনা মানুহখিনিয়ে আকৌ কি কৰিছো, ভূমিপুত্ৰক আঁতৰাইছো নিজে। এতিয়া ভূমিপুত্ৰক আঁতৰাইছো বুলি ক'লে শংকৰ মাধৱৰ ঠাইত শংকৰ আজান হ'ল। আজান কোন? বাগদাদৰ পৰা অহা এজন বিদেশী, তাৰ ঠাইত সংস্থাপিত কৰিলো। মাধৱ পুৰুষজনাৰ ঠাইত মাধৱ পুৰুষ কোন? আমাৰ এই ভূমিৰ ভূমিপুত্ৰ খিলঞ্জীয়া। নাই, আমাক সেই ভূমিপুত্ৰ খিলঞ্জীয়াক আমি নিজে আঁতৰালো আৰু কাক সংস্থাপিত কৰিলো? বিদেশী। আৰু সেই বিদেশী চিন্তাৰ বাহক, সেই বিদেশী চিন্তাৰ ধ্বজাবাহকসকলক লৈ আমি অসমীয়াই আকৌ অসমীয়া ভাষা খিলঞ্জীয়াৰ ভূমি সুৰক্ষাৰ দাবী কৰিছো। ক'ৰবাত আমি আচলতে নিজেই নিজৰ ওচৰত হাঁহিয়তাৰ পাত্ৰ হৈছো। সেইকাৰণে আজি মাধৱ পুৰুষজনাৰ তিৰোভাৱ তিথিৰ দিনা আমি এই যিসকল আছে প্ৰতীকী স্বৰূপে আমি প্ৰতিবাদ কৰি আমি এইটো অসমৰ জনগণক জনাব খুজিছো যে ভূমিপুত্ৰৰ ভূমি অধিকাৰ, ভূমিপুত্ৰৰ ভাষাৰ অধিকাৰ, খিলঞ্জীয়াৰ সকলো অধিকাৰ তেতিয়াহে থাকিব যেতিয়া শংকৰ মাধৱ থাকিব। অহনিৰ্ষে আন্দোলন কৰি আছো, কিন্তু আমি হয়তো পাহৰি গৈছো যে আমি এই ভূমিৰ খিলঞ্জীয়া পুত্ৰ শ্ৰী মাধৱদেৱক অৱহেলা অৱজ্ঞা কৰি তেখেতক আঁতৰাই তেওঁৰ ঠাইত বাগদাদৰ পৰা অহা এগৰাকী বিদেশী হজৰত নুৰ মিনাৰ আজান ফকীৰক সংস্থাপিত কৰিলো। আজি আজান শংকৰৰ দেশ বুলি বহুতে ক'বলৈ ধৰিছে, যাতে এই আজান ফকীৰক যদি বাদ দি শংকৰ মাধৱৰ নামটো যদি আমাৰ চৰকাৰৰ তৰফৰ পৰা বা প্ৰশাসনৰ তৰফৰ পৰা প্ৰতিটো মুহূৰ্তত হেৰি কৰে, কিন্তু আজান ক'ৰ পৰা আহিছে, কি আহিছে, ভাই বহুত মানুহ আহি থাকে। ইয়াৰ পৰা শংকৰদেৱো বহুত ঠাইত গৈছে বা আমিও গৈছো বহুত ঠাইত। কি মোৰ দেশ বুলি ক'ব নেকি, মনোজৰ দেশ বুলি ক'ব নেকি? আজি বাগদাদত যদি শংকৰদেৱ যায় বা পাকিস্তানত যদি শংকৰদেৱ যায়, কি পাকিস্তানৰ দেশ বুলি ক'ব নেকি? আমাৰ এই অসমৰ এই খাৰখোৱা বুলি কৈছো, মই অসমবাসী, অসমী ভাষী দেই। মই অসমীয়া নহয়, মই অসমবাসী, অসমী ভাষী। মই অসমীয়াৰ সন্তান। মই 29টা আকাৰডাল লগাই কেতিয়াও মই ছত্ৰছায়াত মই থাকিব মই নিবিচাৰো, ছত্ৰছায়াত থকাটো নিবিচাৰো। কোনোবাই আছে থাকক, তেওঁলোকৰ কৰ্ম কৰক, তেওঁলোকৰ যি মজব তেওঁলোকে কৰক, কিন্তু সনাতনীৰ ওপৰত যি অত্যাচাৰ উৎপীড়ন হৈ আছে, ধৰ্ষণ, হত্যা, গোহত্যা, এইবিলাক যে তেওঁলোকে বন্ধ কৰে। আমি আজান ফকীৰৰ বিদেশী নহয়, কিন্তু মাধৱদেৱৰ স্বকীয়তা আৰু গৰিমা ম্লান কৰি তেখেতক পদ্ধতিগতভাৱে সংস্থাপিত কৰা বিষয়টো পৰিপন্থী। ইয়াত কেৱল মাধৱদেৱকেই যে বিতাড়িত কৰা হল এনে নহয়, এই প্ৰক্ৰিয়াটোত সামগ্ৰিকভাৱে অসম আৰু অসমীয়া জাতীয় জীৱনৰ স্বৰূপ সলনি হৈ পৰে। আজান ফকীৰ নিজৰ ঠাইত থাকক, আমাৰ কবলগীয়া নাই, কিন্তু অসম আৰু অসমীয়াৰ মূল্যৰ বিনিময়ত হ'ব নোৱাৰে। আমি হ'বলৈ এনেকুৱা চিটুৱেশ্যন হৈ আছে, এভৰি নাও এণ্ড ডে ইহঁতৰ এটা ৰেপ, এটা মাৰ্ডাৰ আপোনালোকে শুনি পায়, আপোনালোকে জানে চব। আমাৰ এই মাধৱদেৱৰ তিথিত, শ্ৰী মাধৱদেৱৰ তিথিত আমি এইখিনি প্ৰতিবন্ধ কৰিব বিচাৰোঁ যে আমাৰ দেশত, আমাৰ অসমত কোনো ধৰণৰ অপপ্ৰচাৰ, অত্যাচাৰ এইবোৰ নচলিব। নিদিও প্ৰয়োজনত ইয়াতকৈ ভয়ানক আন্দোলন গঢ়ি তুলিম বুলিও জনায়। সনাতনী জাগ্ৰত প্ৰহৰী নামৰ সংগঠনটোৰ তত্বাৱধানত ভূমিপুত্ৰৰ অধিকাৰ বিচাৰি আৰম্ভ কৰা আমাৰ এই অভিযানৰ এয়া আছিল প্ৰথম কাৰ্যসূচী। আহি থকা দিনত অসমৰ অন্যান্য বিভিন্ন সংগঠনৰ সহযোগত এই আন্দোলনৰ গতি আৰু অধিক তীব্ৰতৰ হ'ব বুলি আয়োজক মহলৰ হৈ হিতু ভট্ট জানিবলৈ দিছে। উল্লেখযোগ্য যে সনাতনী জাগ্ৰত প্ৰহৰী কুটুম্ব সুৰক্ষা পৰিষদ, সনাতনী হিন্দু আৰ্মি, শ্ৰীৰাম সেনা বাহিনী, ভাৰত ৰক্ষা মঞ্চ, মণিপুৰী বস্তি, মেৰা পাইবী নাৰী সংস্থা, নদী আৰু নাৰী জাগ্ৰত শক্তি অসম আদি কৰি বহুকেইটা সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি প্ৰত্যেকী প্ৰতিবাদ সাব্যস্ত কৰে। দেৱজ্যোতি নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।